হেল্ল' এভৰিৱান, এয়া মই কি দেখাব ওলাইছোঁ দেখিছেনে? মই এই প্লেটখনত এটা আম ধুনীয়াকৈ কাটি লৈছোঁ। এই আমটো কিন্তু মই খাবলৈ কটা নাই। এই আমখিনি এতিয়া মই এটা কণ্টেইনাৰত ভৰাই ধুনীয়াকৈ হাজবেণ্ডক দিবৰ বাবে কাটিছোঁ। যিহেতু তেওঁ ৰাতিপুৱা 8:30 পৰা 9টাৰ ভিতৰতে অফিচলৈ যায়, গতিকে ফ্ৰুইটছ খোৱা সময় নহয়। কেতিয়াবা দুপৰীয়া ঘৰলৈ আহিলেও কিন্তু পূৰা ভাত খোৱা সময়তে আহে। সেইবাবে ফ্ৰুইটছ খাবলৈ টাইম নাপায়। যিহেতু ঘৰত ফ্ৰুইটছ অনাই হয় আৰু সকলোবোৰ তেওঁৱে আনে, গতিকে আমি ঘৰত থকাবোৰে খালেও তেওঁ খোৱা নহয়। সেয়েহে যাতে তেওঁ টাইমমতে বস্তুখিনি খাব পাৰে, সেইবাবে মই আমখিনি এনেকৈ কাটিলোঁ আৰু এখন কাটা চামুচৰ লগত এটা কণ্টেইনাৰত ভৰাই দি পঠাম। তেওঁৱেই যিহেতু সকলো বস্তু আনে, গতিকে তেওঁ নাখালেতো ভাল নালাগে ন। আপোনালোকেও এনেকৈ ধুনীয়াকৈ যদি দিব বিচাৰে দি পঠাব পাৰে। এতিয়া মই এটা এয়া কণ্টেইনাৰ ল'লোঁ আৰু এই কণ্টেইনাৰটোত ধুনীয়াকৈ মই এই আমখিনি ভৰাই দিম। যিহেতু গোটাকৈ দিলেও তাত কাটি খোৱাৰ সুবিধা নাথাকে, সেইবাবে মই এনেকৈ ধুনীয়াকৈ সুবিধাজনকভাৱে কাটি দিলোঁ আৰু এখন কটা চামুচ লগত দিম, যাতে তেওঁ টাইমমতে ফ্ৰুইটছখিনি খাব পাৰে। মানুহে যেতিয়া কিবা এটা দিব বিচাৰে বা মানুহজনে খাওক বুলি ভাবে, তেতিয়াহ'লে এনেকৈ কিবা এটা উপায়েৰে হ'লেও দিব পাৰি। গতিকে মই এনেকৈ ধুনীয়াকৈ কণ্টেইনাৰত ভৰাই দি পঠালোঁ, যাতে সময়মতে তেওঁ ফ্ৰুইটছখিনি খাব পাৰে। গতিকে আপোনালোকেও যদি দিব বিচাৰে দিব, কিয়নো তেওঁৱেই যিহেতু ঘৰৰ সকলোবোৰ অনা নিয়া কৰে, গতিকে তেওঁ বস্তুবোৰ খালে ভাল লাগে। সেয়েহে মই এনেকৈ দিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই, ৰাখিছোঁ।